চাওক সারা বিটিআর বাঙালি যুব ছাত্র ফেডারেশন বিজনী আঞ্চলিকে যেতিয়া এই সুৰাৰ বিপণীটো খোলাৰ প্ৰচেছ চলি আছিলে মাজতে মোৰ ওচৰত আহিছিলে আৰু লগে লগে মই চৰকাৰী বিষয়াসকলক ফোন কৰিছিলোঁ আৰু চৰকাৰী বিষয়াসকলক কৈছিলোঁ যে এই বস্তুটো বন্ধ হ'ব লাগে কিন্তু ইতিমধ্যে তেওঁলোকে 95% কাম সম্পূৰ্ণ হোৱা বুলি কৈছিল আৰু তাৰপিছত মই এছডিও চিভিলৰ লগত কথা পাতিছিলোঁ তাৰপিছতো তেওঁলোকে যেতিয়া সুৰা বিপণীটো খোলা হ'ল তাৰপিছত তেওঁলোকে আহিছে তাৰপিছতো মই বিষয়াসকলৰ লগত কথা পাতিছোঁ কৈছে যে তাৰে ৰাইজৰ এটা মানে ৰাইজৰ এটা সিগনেচাৰ লৈ এপ্লিকেশ্যন এটা তেওঁলোকক দিব লাগে বুলি আৰু সেই কথাখিনিও গোটেইখিনি মই আঞ্চলিক ফেডাৰেশ্যনক মই জনাইছিলোঁ তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহাশয়ক যোৱা 5 তাৰিখে পানবাৰীত এই বিষয়ে তেওঁলোকক মই সাক্ষাৎ কৰাই দিছোঁ কিন্তু এই যে ফেডাৰেশ্যনৰ আঞ্চলিক কমিটি তেওঁলোকে আজি মই ফেচবুক পোষ্ট যিজন সুৰা বিপণীৰ মালিক তেওঁ নিজে নিজৰ ফেচবুক পোষ্টত দিছে যে তেওঁলোকে 1 লাখ টকা বিচাৰিছিলে আৰু হেকত গৈ পেলাই নেগোচিয়েট কৰি তেওঁলোকে 50,000 টকা মানিলে আৰু হেতু লৈ তেওঁলোকৰ মাজত এটা বিতৰ্ক চলি আছে আৰু এই অঞ্চলৰ মানুহে তেওঁলোকক এই কথাটো লৈ বিভিন্নভাৱে অপদস্থ কৰাৰ কাৰণে তেওঁলোকে এই বস্তুটো ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে বিভিন্নজনৰ নাম লৈ আছে আসলে তেওঁলোকে মোটা ধনৰ লেনদেন কৰিব বিচাৰিছিলে যেটো হয়তো হৈ নুঠিলে বা কিছু কম বেছি হল এই কাৰণে তেওঁলোকে এটা প্ৰেছাৰত কৰিছে এই অঞ্চলৰ মানুহখিনি প্ৰেছাৰত কৰি এইখিনি কাম তেওঁলোকে কৰিব বিচাৰে তেওঁলোকে মোৰ আগত আহি ক'ব পাৰিব নেকি যে তেওঁলোকৰ আগত মই আমাৰ চৰকাৰী বিষয়াসকলৰ লগত কথা পতা নাছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকক সাক্ষাৎ কৰাই দিয়া নাছিলোঁ এই কথাখিনি তেওঁলোকে ক'ব পাৰিব নেকি সাহস আছে নেকি জাতিৰ নামত এই ভণ্ডামিটো নচলিব জাতিৰ নামত এনেকুৱা বিজনেছটো নচলিব তেতিয়াহ'লে জাতিয়ে কিন্তু তেওঁলোকক এৰি নিদিয়ে মই আজি মোৰ নামত কৈছে কালি কাৰ নামত ক'ব কিন্তু আসলতে তেওঁলোকে সেইবিলাকৰ লগত জড়িত হৈ আছে বিভিন্ন ৰাজনৈতিক এতিয়া ইলেকশ্যন আহিছে আৰু সেই ইলেকশ্যনৰ কথা চিন্তা কৰি তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত উঠা বহা কৰি আছে আমাৰ হাতত তথ্য আছে এনে ধৰণৰ কাৰ্যকলাপ হলে বিজনীৰ ৰাইজে তেনেকুৱা আঞ্চলিক ফেডাৰেশ্যন নিবিচাৰে ময়ো ফেডাৰেশ্যন কৰি আহি আজি ইয়াতে বিধায়ক হ'বলৈ পাইছোঁ আৰু সেই ফেডাৰেশ্যনৰ যেটো নীতি নিয়ম এটো মোক শিকাব নালাগে তেওঁলোকৰ আঞ্চলিক সভাপতি মই আপোনালোকৰ জৰিয়তে তেওঁলোকক খকিয়াই দিব বিচাৰিছোঁ যে এনেকুৱা মন্তব্য যদি যথাসময়ত কৰে তেতিয়াহ'লে তাৰ কাৰণে মই বিহিত ব্যৱস্থা ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত